নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ আমি মিৰ্জাত থকা ARGB ফাৰ্ম বুলি কয়, নতুনকৈ খুলিছে, খুব বেছি দিন হোৱা নাই চাগে। আৰু আহিয়ে দেখিলোঁ বা ইমান ধুনীয়া, মানে গছ নকটাকৈ মানে ইমান ধুনীয়াকৈ ৰাখিছে, মানে ধুনীয়াকৈ মানুহক খাব পৰাকৈ ইমান ধুনীয়াকৈ ৰেষ্টুৰেণ্ট খুলি দিছে। আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ, কিমান যে ধুনীয়া, বহুত ভাল লাগিছে। ইয়াতে অৰ্ডাৰ কৰিব লাগিব। আৰু এইটো হ'লে কিটচেন, গেটতো 200-200কৈ দিবই লাগিব পাৰ হেড। আৰু ইয়াত আহি খানাটো অৰ্ডাৰ কৰিব লাগিব। আৰু অৰ্ডাৰ কৰি আপোনালোকে বহি থাকিব, ফোন নম্বৰ দিয়ে, সিহঁতে ফোন কৰে। এই চাওকচোন কি ধুনীয়াকৈ এনেকৈ চকী টেবুল এই ধৰণে দি থৈছে। আৰু সৰু সৰুকৈ কিছুমান ঘৰো বনাইছে। আৰু সেই ঘৰবিলাকতে কিছুমানত খাবলৈ এনেকৈ ভিতৰতে টেবুল চেয়াৰ আছে। আৰু বাহিৰতো আছে, বাহিৰত বেছিভাগ বাহিৰতে আছে বাৰু খোৱা টেবুলবিলাক। আৰু এনেকৈ কটেজ টাইপৰ কেইটামানহে আছে, হয়তো পিছলৈ বনাবগৈ চাগে। অকল গছ চাওক, গছ নকটাকৈ কেনে ধৰণে এখন ধুনীয়াকৈ খুলিছে চাওকচোন, ইমান ভাল লাগিছে। কিন্তু এটা হেৰি হ'ল, মানে এতিয়া অলপ গৰম দিন আহিছে ন, অকণমান গৰম লাগিছে বাৰু। কাৰণ য'ত খাবলৈ বহিব লাগে তাতো ৰ'দ পৰি আছিলে। কিন্তু সম্ভৱ জানুৱাৰী ফেব্ৰুৱাৰীত খুব ধুনীয়া লাগে চাগে আহি, মই এটা অনুভৱ কৰিছোঁ। আৰু আজি যিহেতু ঈদৰ ছুটি আছিলে, গতিকে মানুহ বহুত আহিছে। মানে চকী টেবুল খাবলৈ বিচাৰিয়ে পোৱা নাই, আমি হঠাতে এটা চকী টেবুল পালোঁ বাৰু। আৰু ইয়াতে নিজে নিজে চইচ কৰি ল'ব লাগিব কোনে ক'ত বহিব, মানে তেনেকুৱা আৰু। কেতিয়াবা এনেকুৱা ফুল হৈ থাকে, আপুনি বেলেগে খোৱালৈকে ৰখি থাকিব লাগিব। আমি এইখন টেবুললৈকে আহিলোঁ আৰু সেইবিলাকো ঘৰ আছে যে, সেইবিলাকতো খোৱাই ঘৰ বাৰু। কিন্তু চব ভিৰ আছিলে। আৰু ইমান ধুনীয়াকৈ চাওক, গছ নকটাকৈ কি ধৰণে এখন ৰেষ্টুৰেণ্ট বনাই থৈছে। ৰেষ্টুৰেণ্ট নহয়, মানে ৰিজৰ্ট টাইপ বনাইছে। আৰু পাছত চাগে আৰু বহুত ভাল হ'ব। আৰু কাৰণ বহুত কৰ্মচাৰী কম আছে, মানুহ কাষ্টমাৰ বেছি, গতিকে অকণমান খোৱা বোৱাত অকণমান অসুবিধা পালোঁ। মানে কি, সিহঁতে দিওঁতে মেলোঁতে বহুত দেৰি কৰিছে। আৰু সেইটো হ'বই, আৰু নতুনকৈ খুলিছে। আৰু পাছলৈ চাগে ভাল হ'ব ছাৰ্ভিচটো। এতিয়া অকণমান দিগদাৰ, অকণমান ৰখি থাকিব লাগে। মানে কাষ্টমাৰ বহুত বেছি হৈ গৈছে, মানে কৰ্মচাৰী সেই অনুপাতে বহুত কম। এইবিলাক খোৱা ঘৰ ৰাখিছে, তাতে এখন ক'ৰবাত ফেন আছে বাৰু। আৰু চবতে কিন্তু ফেন নাই দেই, সেইটো কাৰণে অকণমান গৰম লাগিলে। এইবিলাকো খোৱা ঘৰ, মাটিয়ে বনাইছে এনেকৈ বাঁহৰ, মানে আগৰ যেনেকৈ গাঁৱৰ ঘৰবিলাক আছিল ঠিক তেনেকুৱাকৈ। আৰু আমি আহি পাওঁতে 2:30মান বাজিছিলে, গতিকে আমি আগতে ষ্টাৰ্টাৰ খাই ল'লোঁ। আমাৰ ষ্টাৰ্টাৰত আছিলে ক্ৰিস্পি চিলি বেবিকৰ্ণ আছিলে, খাবলৈ ভালেই লাগিছিলে বাৰু। গতিকে সেইখিনি খাইহে আৰু অকণমান ৰেহাই পাইছোঁ, নহ'লে ইমান ভোক লাগি আছিলে নহয়। আৰু অৰ্ডাৰ কৰিছোঁ যদিও ষ্টাৰ্টাৰটো বাৰু সোনকালে আহিলে, কিন্তু মেইন কৰ্চটো দিওঁতে অলপ দেৰি হৈছিলে। গতিকে খাই লওঁ আৰু ন, মেইন কৰ্চত কি কি খালোঁ তাকো আপোনালোকক জনাম বাৰু। আৰু এটা কথা কৈ দিওঁ, আপোনালোকে জনাটো ভাল যে ইয়াতে যিটো পাৰ হেড 200কৈ লৈছে যে, সেই 200 টকাটো কিন্তু সেই খানা বিলত মানে মাইনাছ হৈ যায়। আমি যিহেতু 2জন আহিছিলোঁ ন, 2জনৰ 400 হৈছিলে। 400ত যেতিয়া খানা বিলটো দিলোঁ, তেতিয়া তাত কিন্তু মাইনাছ হৈ গৈছে দেই। আমি মেইন কৰ্চত লৈছিলোঁ মটন কাৰী আৰু মিক্স ভেজ, খাবলৈ ভালেই আছিল বাৰু। আৰু ষ্টাৰ্টাৰ খাই পিনি যিহেতু পেট ভৰি গৈছিলে চিলি বেবিকৰ্ণ খাই, গতিকে মেইন কৰ্চত ইমান লোৱা নাই আৰু চিম্পুলকৈ লৈছোঁ। গতিকে খাই বৈ আহিলোঁ আৰু ভাল লাগিলে। আপোনালোকেও যদি আহিব বিচাৰে, এইখন মিৰ্জাত আছে, চান্দুবিলে অহা ৰাস্তাত আছে দেই। ভাল লাগিলে। কিন্তু জানুৱাৰী ফেব্ৰুৱাৰী ডিচেম্বৰ এইবিলাকত চাগে বেছি ভাল লাগে, কাৰণ ঠাণ্ডা থাকে ন তেতিয়া। এই আৰু তাঁতশাল লগাই থৈছে। এতিয়া বৰ্তমান বাৰু শিপিনী গৰাকী নাই দেই, কিন্তু পূৰা তাঁত বৈ আছিলে। আৰু এয়া ঢেঁকী, অসমীয়া বস্তুবিলাক ৰাখিছে আৰু